মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ গনিয়া গাঁৱত আৰু এই মুহূৰ্তত মই এটা পৰিৱেশ দেখুৱাৰ বাবে উপস্থিত হৈছোঁ। আজি নিউজ লাইভৰ দৰ্শকসকলৰ বাবে এটা ইতিবাচক খবৰ লৈ আহিছোঁ আৰু এই মুহূৰ্তত মই গোলাঘাট জিলাৰ কেন্দ্ৰীয় শিক্ষা খণ্ডৰ অন্তৰ্গত শিক্ষণ সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ হৈছে আৰু এই মুহূৰ্তত মই সেই পৰিৱেশ দেখুৱাইছোঁ। বিভিন্ন বিজ্ঞান সামগ্ৰীসমূহ শিক্ষকসকলে ইতিমধ্যে প্ৰস্তুত কৰিছে আৰু ইয়াৰ পৰাই কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান বিষয়ক জ্ঞান দিব পৰা যায়, কেনেধৰণে সহজভাৱে ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ বিষয়ত জ্ঞান দিব পৰা যায় সেই সম্পৰ্কত ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। কি দেখুওৱাৰ চেষ্টা কৰিছে? এই PLM-টোত আমি স্বৰবৰ্ণ আৰু স্বৰচিহ্নৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে। তাৰ বাবে আমি এখন পুৰণা ফ্লেক্স ব্যৱহাৰ কৰিছোঁ। তাৰ বেক পিঠিটোত পেলনীয়া কাপোৰ আৰু পেলনীয়া সামগ্ৰীৰে অ আ হচুৱে দীঘই এনেকৈ পকেট বৰ্ডৰ ছিষ্টেম কৰিছোঁ। তাত তেওঁলোকে স্বৰবৰ্ণখিনি প্ৰথমে শিকিব। তাৰপাছত তেওঁলোকে হাতেৰে স্পৰ্শ কৰিও চাব পাৰিব। তাৰপাছত তেওঁলোকে আকাৰ ইকাৰ কেনেকৈ ইয়াত মানে এবাৰ শিকোৱাৰ পাছত আৰু তেওঁলোকে নিজৰ মতে এনেকৈ ভৰাব পাৰিব। তাৰপাছত তেওঁলোকে যদিও আখৰ শব্দ পঢ়িব পৰা হোৱাৰ আগতেই অৰ লগত অৰ মিলাই তেনেকৈ মানে আদি বৰ্ণৰে কোনটো ক'ত যাব তেনেকৈ চিনাকি হ'ব পাৰিব। ধন্যবাদ জনাইছোঁ আপোনালোকক। এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ, খুব সুন্দৰ। আইতাৰ বৰপেৰা, আমি গ্ৰাম্য সমাজত সচৰাচৰ তেনেধৰণৰ পৰিৱেশ দেখিবলৈ পাওঁ আৰু ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আইতাৰ বৰপেৰা কেনেধৰণে পূৰ্বৰ সময়ত দেখা পোৱা গৈছিল, এইটো কেনেধৰণে প্ৰস্তুত কৰিছে? যিহেতু পেলনীয়া সামগ্ৰী আইতাৰ বৰপেৰা কিহেৰে নিৰ্মাণ কৰিছে? এইটো আপোনাৰ মাছৰ কাৰ্টুন দি পেলাই মই বনাইছোঁ আৰু ইয়াৰ ভিতৰত কিছুমান সঁজুলি আছে। ইয়াত কিছুমান আইতাৰ বৰপেৰা যিবিলাক বস্তু থাকে সাধাৰণতে অসমীয়া গহনা, গামখাৰু, ৰিহা, গামোচা, চুৰিয়া, কামিজৰ পৰা গোটেইখিনি বস্তু আনিবলৈ চেষ্টা কৰা হৈছে আৰু তাৰ লগতে বিহুৰ কিছুমান সামগ্ৰী, টকা, গগনা, ঢোল এইবিলাকো তাৰ লগত দেখাবলৈ চেষ্টা কৰা হৈছে। শিক্ষা বিষয়াগৰাকী আছে, বাইদেউ মই অকণমান আগলৈ মাতিছোঁ। যিহেতু খুব এটা সুন্দৰ মেছেজ দিব বিচাৰিছে, কেনেধৰণে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে? হয়, যোৱা বছৰৰ পৰা আমাৰ বিভাগৰ ফালৰ পৰা TLM কম্পিটিশ্যন পাতিবৰ কাৰণে আমাক প্ৰতিখন বিদ্যালয়লৈ আৰ্থিক অনুদান আগবঢ়াইছে, যাতে কণ ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণীকোঠাৰ পৰিৱেশটো সুন্দৰ হয়, আনন্দদায়ক হয় আৰু তেওঁলোকে শিকিব পাৰে আৰু শিক্ষকসকলৰো তেওঁলোকৰ সৃষ্টিশীল যি প্ৰতিভা আছে সেয়া যাতে ওলাই আহে। এই উদ্দেশ্য আগত ৰাখি এই TLM কম্পিটিশ্যনৰ আয়োজন কৰা হৈছে আৰু কেন্দ্ৰীয় শিক্ষা খণ্ডৰ 26টা ক্লাষ্টাৰ আছে। 26টা ক্লাষ্টাৰৰ পৰা ইতিমধ্যে তেওঁলোকৰ ক্লাষ্টাৰ পৰ্যায়ত আমাৰ কম্পিটিশ্যন হৈ গৈছে। তাৰ পৰা যিখন স্কুলে প্ৰথম প্ৰাইজ পাইছে তেওঁলোকক ইয়াত আমাৰ প্ৰতিযোগিতাৰ কাৰণে আমন্ত্ৰণ কৰা হৈছে। ইয়াৰ পাছৰ পৰ্যায়ত ইয়াৰ পৰা আমাৰ নিউমাৰ্চি আৰু লিটাৰেচি দুটা শাখাত হৈছে। তিনিটা আমাৰ ডিষ্ট্ৰিক্টলৈ ইয়াৰ পৰা যাব। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই সামগ্ৰিক পৰিৱেশ। আমি বিচাৰকসকলক লগ পাইছোঁ। এই মুহূৰ্তত বাইদেউ মই আপোনাক আচলতে আহিছোঁ, যিহেতু এটা খুব সুন্দৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, আপোনালোকে বিচাৰ প্ৰক্ৰিয়াত ইতিমধ্যে অংশগ্ৰহণ কৰিছে, কি ক'ব? ইয়াৰ জৰিয়তে কেনেধৰণৰ উপকৃত হ'ব? ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব। কাৰণ প্ৰথমতে মই সকলোকে ধন্যবাদ জনাইছোঁ বা আমাৰ চৰকাৰকো ধন্যবাদ জনাইছোঁ যে ইমান সুন্দৰ প্ৰগ্ৰেম এটা ছাত্ৰ ছাত্ৰীৰ বিকাশৰ কাৰণে কম মানে খৰচত আৰু সকলোৱে ইয়াত সহযোগিতা কৰিব পৰা, আমাৰ বিশেষকৈ যিসকল ইয়াত ব্যক্তি আহিছে প্ৰত্যেকেই যথেষ্ট অভিজ্ঞ আৰু তেখেতলোকে ইমান সুন্দৰকৈ এইখিনি দেখুৱাইছে যে আমাৰ আচলতে বিচাৰ বুলি নহয়, ছাত্ৰ ছাত্ৰী উপকৃত হ'ব পৰাকৈ প্ৰত্যেকেই দেখুৱাইছে। মাত্ৰ এইটো কম্পিটিশ্যন হোৱাৰ কাৰণেহে আমি আচলতে এনেকৈ আহিব লগা হৈছে, কিন্তু অতি সুন্দৰ হৈছে। যথেষ্ট ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু তেওঁলোকৰ মাজলৈ ইয়াত যেতিয়া আমি ভালকৈ লৈ যাব পৰা হ'ব অসমত, নিশ্চয় ছাত্ৰ ছাত্ৰীয়ে মানে নজনা ছাত্ৰ ছাত্ৰীও কিবা এটা শিকিব পাৰিব। ধন্যবাদ জনাইছোঁ। মই এগৰাকী শিক্ষক ওচৰলৈ আহিছোঁ, কি ক'ব? যিহেতু এটা খুব সুন্দৰ প্ৰক্ৰিয়া, কি ক'ব? হয়, আমি আচলতে TLM কম্পিটিশ্যনটোত যিমান পাৰোঁ ডিউৰেবিলিটিটো আমি ৰাখিব চেষ্টা কৰিছোঁ। পইচা আচলতে কমকৈ ব্যৱহাৰ কৰি বহুদিন কেনেকৈ চলাব পাৰোঁ তেনেধৰণৰ নিউমাৰেচি আৰু লিটাৰেচিৰ ক্ষেত্ৰত আমি TLM বনাবলৈ চেষ্টা কৰিছোঁ। আৰু অকল আমি বুলিয়ে নহয়, আমাৰ চেণ্ট্ৰেল ব্লকৰ প্ৰতিখন বিদ্যালয়ৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে সুন্দৰভাৱে খুব সুন্দৰ TLM আনিছে। আৰু এগৰাকী বাইদেউক লগ পাইছোঁ, কি ক'ব?
হয়, আমাৰ প্ৰতিখন বিদ্যালয়ৰ পৰা আহিছে। প্ৰতিটো ক্লাষ্টাৰৰ দুটাকৈ TLM অনা হৈছে। আৰু মানে আমাৰ TLMবিলাক এনেকুৱা যে ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ আৰু লগতে কম খৰচত হ'ব পৰা, আৰু যাতে প্ৰতিটো TLM যাতে দীৰ্ঘস্থায়ী হয়। আৰু ছাত্ৰ ছাত্ৰীয়ে যে চুই পেলাই মানে সেই বস্তুটো তেওঁলোকে চুই চাই বা দেখি পেলাই যেতিয়া কাম কৰে তেতিয়া তেওঁলোকৰ বাবে মানে শিকনটো সহজ হৈ পৰে। ঠিক তেনেকুৱা কিছুমান ক্ৰাইটেৰিয়া লৈ পেলাই আমাৰ TLMসমূহ প্ৰস্তুত কৰা হৈছে। নিশ্চিতভাৱে আমি এই পৰিৱেশটো দেখুৱাইছোঁ, তাৰ সমান্তৰালভাৱে আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিছোঁ। কি ক'ব, যিহেতু এটা খুব সুন্দৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট লাভান্বিত হ'ব, কি ক'ব? হয়, এই যি TLMৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে, এইটো খুব এটা ভাল পদক্ষেপ বুলিয়ে ক'ম। কাৰণ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ কাৰণে অহৰ্নিশে তেওঁলোকৰ নিজা যিখিনি কলা কৌশল আছে সেইখিনি তেওঁলোকে ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ ক্ষেত্ৰত সদায় চেষ্টা কৰি আহিছে। আৰু তেওঁলোকৰ যিখিনি সৃজনীশীল প্ৰতিভা আছে, এই TLMসমূহ নিৰ্মাণৰ জৰিয়তে তেওঁলোকৰ যিখিনি সৃজনীশীল প্ৰতিভা সেইখিনি বিকশিত হয়। লগতে ছাত্ৰ ছাত্ৰীসকলক অধিক আকৰ্ষণীয়কৈ বিষয়বস্তুবিলাকৰ লগত একাত্ম কৰি পেলাই তেওঁলোকৰ যাতে যিটো শিকনৰ বুনিয়াদ সেইটো যাতে সুদৃঢ় হয় তাৰ কাৰণে চেষ্টা কৰি আহিছে।